এটা সিধা করো, এটা সিধা করো। ইফালে অলপ বেক কৰিব দিয়ক, অকণমান বেক কৰিব দিয়ক, অকণমান বেক কৰক, তেতিয়াহে পাব। নতুন বৰ্ষৰ প্ৰথম প্ৰভাতত অনুষ্ঠিত হোৱা এই সুন্দৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ শ্ৰীমতী কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰী মিছন ৰঞ্জন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ডাঙৰীয়াকে আদি কৰি উপস্থিত অসম চৰকাৰৰ বিষয়াসকল, অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী বিষয়াসকল, উপস্থিত সুধীবৃন্দ, 2024 বৰ্ষৰ এই প্ৰথম প্ৰভাতৰ সময়ছোৱাত আমি 200খন ইলেক্ট্ৰনিক বাছ সেৱাৰ শুভাৰম্ভণি কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ লগে লগে চাৰ্জিং ষ্টেচনসমূহো আজি আমি আৰম্ভ কৰিম, যাতে এটা ভৱিষ্যতমুখী পদক্ষেপৰ জৰিয়তে আমি নতুন বছৰটোক আদৰণি জনাব পাৰোঁ। 2023 চনৰ 1 জানুৱাৰী দিনাখনো আমি গুৱাহাটীৰ ৰাইজক 100খন CNG বাছ উপহাৰ দি নতুন বছৰ আৰম্ভ কৰিছিলোঁ আৰু একেটা পৰম্পৰা অব্যাহত ৰাখি এই বছৰ আমি 200খন EV বাছ বা ইলেক্ট্ৰিকেল বাছ গুৱাহাটীবাসী ৰাইজক উপহাৰ দি আমি নতুন বছৰ আৰম্ভণি কৰিব খুজিছোঁ। সন্দেহ নাই যে সমগ্ৰ পৃথিৱীয়ে আজি আটাইতকৈ সন্মুখীন হোৱা ডাঙৰ প্ৰত্যাহ্বানটোৱে হৈছে জলবায়ু পৰিৱৰ্তন। আমি নতুন বছৰৰ প্ৰথম দিনটোত আৰম্ভ কৰা এই ব্যৱস্থাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰৰ যি দায়বদ্ধতা তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। 2021 চনৰ 20 আগষ্ট তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত আমি গুৱাহাটীত 100খন CNG বাছ আৰু 200খন EV বাছ প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ বাবে আমি গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক অনুৰোধ জনাইছিলোঁ আৰু এই সমগ্ৰ বাছ সেৱাক পৰিচালনা কৰাৰ বাবে আমি অসম ৰাজ্যিক পৰিবহণ নিগমক দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি আমি শুভাৰম্ভ কৰিব বিচৰা এই অত্যাধুনিক 200 EV বাছৰ 100খন হাই ৰেঞ্জ আৰু 100খন ল' ৰেঞ্জ, অৰ্থাৎ এই সমগ্ৰ প্ৰক্ৰিয়াটো আমি গুৱাহাটী মহানগৰৰ ভিতৰত আৰু গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চল দুইটাৰ বাবে প্ৰয়োজনীয়
এটা হাইব্ৰিড সিস্টেম আমি প্ৰৱৰ্তন কৰিছো যাতে আমাৰ ইয়াতে হাই ৰেঞ্জ আৰু লো ৰেঞ্জ এসি দুইটা বাছ সেৱা আমি আৰম্ভ কৰিব পাৰো এই সমগ্ৰ আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে 261 কোটি টকা ব্যয় কৰিছে এই বাছ সেৱা আমি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পৰিচালনা কৰিম বিশেষকৈ গুৱাহাটী নগৰৰ মহানগৰৰ পৌৰ নিগম এলেকাৰ উপৰিও আমি দাঁতিকাষৰীয়া চন্দ্ৰপুৰ ধাৰাপুৰ মিৰ্জা এইমছ গুৱাহাটী শুৱালকুছি বাইহাটা আৰু জাগিৰোডক আমি এই ইভি বাছ সেৱাৰ ভিতৰত সামৰি ল'ব বিচাৰিছো এই ইলেক্ট্ৰনিক বা ইভি বাছসমূহ ইলেক্ট্ৰিক বাছসমূহে যাতে ইন্ধনৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে আমি ৰূপনগৰ আইএসবিটি বেতকুছি মিৰ্জা বাইহাটা চাৰিআলি আৰু জাগিৰোডত চাৰ্জিং ষ্টেচন আমি স্থাপন কৰিব বিচাৰিছো আৰু ইয়াৰ কেইবাটাও চাৰ্জিং ষ্টেচন ইতিমধ্যে আমাৰ এক্টিভেট হৈছে বা আমি এই বাছসমূহৰ বাবে আমি ৰিচাৰ্জ কৰিব পৰাৰ সুবিধা আমি দিব পৰা হৈছো এই অত্যাধুনিক বাছ সেৱাৰ লগত সুৰক্ষাৰ দৃষ্টিৰে ইনবিল সিসিটিভি থাকিব বিভিন্ন সময়ত বিশেষকৈ মহিলাসকলক বাছত বিশেষকৈ পাব্লিক ট্ৰান্সপোৰ্ট ব্যৱহাৰ কৰিবলৈ যাওঁতে কেতিয়াবা মহিলাসকলে আতিখাদ্য আদিৰ সন্মুখীন হোৱাৰ অভিযোগ আমি পাই থাকো বাছখনৰ পৰা নামি অহাৰ পিছত প্ৰয়োজনীয় প্ৰমাণ নথকা বাবে আমি অভিযুক্তসকলক আমি আইনৰ ওচৰলৈ লৈ যাব নোৱাৰো অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ মূলত নাৰী শক্তিৰ কল্যাণ আৰু বিকাশ আমাৰ এটা অগ্ৰাধিকাৰ আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই সমগ্ৰ বাছসমূহত ইনবিল্ড আমি সিসিটিভি ইয়াত আমি সংলগ্ন কৰিছো যাতে বাছত মহিলাসকলে আতিখাদ্যৰ সন্মুখীন হলে আৰক্ষীয়ে সিসিটিভি ফুটেজৰ সহায় লৈ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে ইয়াৰ উপৰিও আমি বাছসমূহত জিপিএছ ট্ৰেকিংৰ ব্যৱস্থা কৰিছো লাহে লাহে আমি পৰিবহণ নিগমৰ সেৱাসমূহ আমি জিপিএছ ট্ৰেকিংৰ লগত সংলগ্ন কৰিব খুজিছো যাতে ট্ৰেফিক সমূহক পৰিচালনা কৰাৰ ক্ষেত্ৰতো আমি সুবিধা লাভ কৰিব পাৰো এই এসি বাছসমূহৰ টিকটৰ নিৰিখ বৰ্তমান আমি 10 টকাৰ পৰা আৰম্ভ কৰিম কিন্তু লাহে লাহে পৰম্পৰাগত ফসিল ফুয়েল বা ডিজেল ইঞ্জিন চালিত বাছসমূহ আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিম গুৱাহাটী মহানগৰীত আমি আৰু 200 নতুন আমি ইলেক্ট্ৰিক বাছ সেৱা আমি প্ৰৱৰ্তন কৰিম যাতে 500 বাছ আমি প্ৰৱৰ্তন কৰাৰ লগে লগে আজি গুৱাহাটী মহানগৰীত চলি থকা ডিজেল ইঞ্জিনৰ বা ডিজেল ইন্ধনৰ বাছসমূহ আমি বন্ধ কৰিব পাৰো বা তেওঁলোকক আমি আন লাইন তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত আমি এটা সংকল্প লৈছো যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি ইভি বা ইলেক্ট্ৰিক ভেহিকললৈকে আমি ৰূপান্তৰ কৰিব খুজিছো আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি ইভি পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ ইভি লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে ইভি লৈ ৰূপান্তৰ হ'ব পাৰে
তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে ইভি চাৰ্জিং ষ্টেচন। ইভি চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো MOU কৰিছোঁ। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে ইভি চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক, আমি বিভিন্ন স্থানত গুৱাহাটীত আমি ইভি চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছোঁ। আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো ইভি চাৰ্জিং ষ্টেচন মই আৰম্ভ কৰাৰ বাবে আহ্বান জনাম। আৰু যিমানে আমি ইভি চাৰ্জিং ষ্টেচন আমি কৰিব পাৰিম, সিমান সোনকালে গুৱাহাটীক আমি ফচিল ফুৱেল মুক্ত এখন এটলিষ্ট পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত, ব্যক্তিগত গাড়ী যিয়ে নহওক কিয় পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত আমি ফচিল ফুৱেল মুক্ত এখন মহানগৰলৈকে আমি যাতে ৰূপান্তৰ কৰিব পাৰোঁ। ভাৰতৰ কোনো মহানগৰে আজিলৈকে এই দৃঢ় সংকল্প ল'ব পৰা নাই। আসাম গুৱাহাটী কেন বি ফাৰ্ষ্ট চিটি যদি আমি এটা প্ৰণালীবদ্ধভাৱে এই দিশত অহা 2 বছৰ আমি কাম কৰোঁ। অসম চৰকাৰৰ পৰিবহণ বিভাগক মই এই ক্ষেত্ৰত প্ৰণালীবদ্ধভাৱে কাম কৰাৰ বাবে মই আহ্বান জনাম, যাতে খুব সোনকালে আমি গুৱাহাটীৰ পাব্লিক ট্ৰান্সপৰ্টক আমি ফচিল ফুৱেল মুক্ত বা ডিজেল আদি ইন্ধন আমি ব্যৱহাৰ নকৰাকৈ আমি ৰাইজক পাব্লিক ট্ৰান্সপৰ্ট আমি সুবিধা আমি দিব পাৰোঁ। শ্ৰদ্ধাৰ সুধী মণ্ডলী, আমি এটা কথা সকলোৱে জানো যে মানুহক নিৰন্তৰ পৰিবহণৰ ক্ষেত্ৰত সুবিধা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা অন্যতম লক্ষ্য। আজি আমি ইয়াতে নেশ্যনেল কমন মবিলিটি কাৰ্ড এখন আৰম্ভ কৰিছোঁ। ৰূপেৰ জৰিয়তে এই কাৰ্ডখন আমি এক্টিভেট কৰিব পাৰোঁ। তাৰ ফলত এই কাৰ্ডখনেদি অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱা লোৱাৰ উপৰিও দিল্লীলৈকে গ'লে মেট্ৰ' ৰেলৰো আমি সেৱা ল'ব পাৰোঁ। ইণ্ডিয়ান ৰেলৱেলৈকে গ'লে ৰেলৰ টিকেট কটাৰ ক্ষেত্ৰতো আমি সেৱা ল'ব পাৰোঁ। আৰু একেখন কাৰ্ড আমি ব্যৱহাৰ কৰি হোটেল বা আন বিভিন্ন অনুষ্ঠানত আমি শ্বপিঙো কৰিব বা শ্বপিঙৰ সুবিধাও আমি লাভ কৰিব পাৰোঁ। লাহে লাহে সমগ্ৰ ৰাজ্যত বা সমগ্ৰ দেশত কমন মবিলিটি কাৰ্ড প্ৰৱৰ্তন কৰা হ'ব। এই ক্ষেত্ৰত আমি গৌৰৱ কৰিব পাৰোঁ যে অসম ভাৰতৰ তৃতীয়খন ৰাজ্য হ'ব যিয়ে নেকি নেশ্যনেল কমন মবিলিটি কাৰ্ড লঞ্চ কৰিছে। মই ধাৰণা কৰোঁ যে লাহে লাহে আমাৰ সমগ্ৰ দেশতে এই কমন মবিলিটি কাৰ্ড আমি ৰূপায়ণ কৰিব পাৰিম। আৰু ইয়াৰ ফলত সমগ্ৰ দেশতে এখন ৰূপে কাৰ্ডৰ জৰিয়তে আমি জনসাধাৰণক এটা খুব ইজি লাইফ বা আমি সহজাত লাইফ এটা বা সহজ জীৱন এটা যাতে আমি দিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশক অকল নহয় সমগ্ৰ বিশ্বক আজি নেতৃত্ব দিছে। 2033 চনৰ ভিতৰত ভাৰতবৰ্ষই অজীৱাশ্ম শক্তি ক্ষমতাৰ 500 শক্তি জেনেৰেশ্যন বা পাৱাৰ আমি 500 গিগাৱাটলৈ বৃদ্ধি কৰিব খুজিছোঁ। 50% আমাৰ জীৱনত আমি নৱীকৃত উৎস বা ৰিনিউৱেবল এনাৰ্জি বা বিদ্যুৎ এনাৰ্জি আমি ব্যৱহাৰ কৰিব খুজিছোঁ। কাৰ্বন নিৰ্গমনৰ পৰিমাণ আমি 1 বিলিয়ন টন হ্ৰাস কৰিব খুজিছোঁ। কাৰ্বন ব্যৱহাৰৰ তীব্ৰতা আমি 45% আমি হ্ৰাস কৰিব খুজিছোঁ। আৰু 2070 চনৰ ভিতৰত ভাৰত এখন শূন্য কাৰ্বন নিৰ্গমনৰ
ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িবৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ মোদী ডাঙৰীয়াৰ সংকল্পক আগুৱাই লৈ যোৱাৰ বাবে আজি যেনেকৈ আমি CNG আৰু EV বাছ সেৱা প্ৰৱৰ্তন কৰিছোঁ সেই একে চিন্তা আগত ৰাখি ৰাজ্যত 3000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ দিশতো আমি ইতিমধ্যে এক বিশাল প্ৰচেষ্টা হাতত লৈছোঁ মই বিশ্বাস কৰোঁ যে অহা 3 মাহৰ ভিতৰত আমি 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আমি ফিল্ডত আৰম্ভ কৰিব পাৰিম অৰ্থাৎ আমি অন গ্ৰাউণ্ড আমি আৰম্ভ কৰিব পাৰিম আৰু বাকি 2000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ কামো আমি অহা 2 বছৰৰ ভিতৰত আমি সমাপন কৰিব পাৰিম অসমে দেশৰ যিটো প্ৰত্যাহ্বান কাৰ্বন নিগমনৰ যিটো প্ৰত্যাহ্বান তাক বিভিন্ন ৰাজ্যই হ্ৰাস কৰাৰ বাবে মোদী ডাঙৰীয়াৰ সংকল্পক বাস্তৱত ৰূপায়িত কৰাৰ বাবে সংকল্প লৈছে আৰু আমিও ৰাজ্যখনৰ জনসাধাৰণে এই সংকল্পৰ লগত খোজ মিলাই আমিও কাৰ্বন নিগমন হ্ৰাস কৰাৰ বাবে আমি বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ আৰু আজি এই প্ৰচেষ্টাৰ ফলস্বৰূপে আমি ইয়াত সমবেত হৈ 200খন EV বাছ সেৱা আজিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ EV বাছ solar power generated আমাৰ electricity solar power generate electricity সংৰক্ষণৰ বাবে আমি ব্যাটাৰীৰ জৰিয়তে বিদ্যুতৰ সংৰক্ষণ তাৰো আমি ব্যৱস্থা কৰিব খুজিছো আৰু পূৰ্ব ভাৰতী গ্যাস লিমিটেড আৰু গ্যাস গ্ৰিডৰ জৰিয়তে লাহে লাহে আমি আমাৰ ঘৰলৈকেও আমি গ্যাসৰ জৰিয়তে ইন্ধনৰ আমি লাইন লৈ যাব খুজিছো যাতে আমি LPGৰ পৰিৱৰ্তে সিটি গ্যাস ডিস্ট্ৰিবিউশনৰ আমি সুবিধা ল'ব পাৰো মই বিশ্বাস কৰো যে আমাৰ ৰাজ্যত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে যিমানবোৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে সেই গোটেইবোৰ ব্যৱস্থা 4-5 বছৰ ভিতৰত যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰো অসমে কাৰ্বন নিগমন বা যিটো আমাৰ কাৰ্বনৰ ফালৰ পৰা অহা আমাৰ যিটো প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তনৰ যিটো প্ৰত্যাহ্বান তাক আমি গ্ৰহণ কৰিব পাৰিম আৰু ইয়াক আমি হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ যি সংকল্প ৰাষ্ট্ৰৰ সংকল্পৰ লগত আমি একেলগে খোজ মেলাব পাৰিম মই আজিৰ এই অনুষ্ঠানত পুনৰ এবাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্মাৰ্ট সিটি লিমিটেড গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডক মই ধন্যবাদ দিছো আমাৰ লক্ষ্য হল যে গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে গুৱাহাটীৰ পাব্লিক ট্ৰান্সপোৰ্ট কাৰ্বন মুক্ত বা ফসিল ফুয়েল মুক্ত কৰাৰ লগে লগে ৰাজ্যবাসীৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ হাতত ল'ব তেনে এক দৃষ্টিৰে আমি গুৱাহাটীত 2000 CCTV কেমেৰা সংস্থাপনৰ দিশতো ইতিমধ্যে আমি দ্ৰুতগতিত আগবাঢ়িছো মোৰ বিশ্বাস যে গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে আজি যি ধৰণে এটা সময়ত গুৱাহাটীৰ ৰাইজৰ মনত প্ৰশ্ন আছিল যে স্মাৰ্ট সিটি লিমিটেডে কি কাম কৰে কিন্তু আজি অন্তত আমি দেখুৱাব পৰা হৈছো যে গুৱাহাটী ট্ৰেফিক সিগনেল গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে কৰিবলৈ সক্ষম হৈছে আজি আমি দেখুৱাব পৰা হৈছো যে EV বাছ CNG বাছ গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে প্ৰৱৰ্তন কৰিছে গুৱাহাটীৰ বিভিন্ন বিশেষকৈ ৰাজভৱনৰ সমগ্ৰ অঞ্চলটোৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট 1.3 কিলোমিটাৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্টৰ এক বিশাল কাম স্মাৰ্ট সিটি লিমিটেডে আগুৱাই লৈ গৈছে প্ৰায় ই শেষ হোৱাৰ পৰ্যায়ত আহি উপস্থিত হৈছে আৰু ঠিক তেনেধৰণে অশ্বক্লান্ত দেৱালয় উমানন্দ দেৱালয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰো সংবৰ্ধন আৰু সৌন্দৰ্য বৰ্ধনৰ কামত
স্মাৰ্ট চিটি লিমিটেডে বিশেষ অৱদান আগবঢ়াব পাৰিছে কিন্তু মই ভাবোঁ যে ইভি বাছৰ দৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব গুৱাহাটী মহানগৰলৈকে যদি আমি যিমান সোনকালে পাৰোঁ চিচিটিভি আমি সংস্থাপন কৰিব পাৰোঁ যোৱাকালি ৰাতি আমি এক্সিডেণ্ট সংক্ৰান্তত কথা পাতিছিলোঁ যে আমাৰ শৰাইঘাটৰ দুখন দলং আৰু দুইখন দলঙৰ ওপৰতে আমাৰ এটাও চিচিটিভি নাই সদায় তাতে অলপ যি বিভিন্ন কামত মানসিকভাৱে দুৰ্বল হৈ পৰে তেওঁলোকে তাৰ পৰাই বিভিন্ন সময়ত আমি আত্মহত্যা কৰা দেখা পাওঁ পৰিয়ালে মিছিং কেছ দিয়ে আমি প্ৰমাণ কৰিব নোৱাৰোঁ যে এইটো আত্মহত্যা হৈছে আৰু আত্মহত্যা কৰাৰ আগতে মানুহৰ মানসিকতাৰ যদি আমি বিশ্লেষণ কৰিব পাৰোঁ তেনেহ'লে তাৰ প্ৰতিকাৰো আমি বিচাৰি উলিয়াব পাৰোঁ যে কেনেকৈ তেনেকুৱা মানুহক আমি কাউন্সেলিং কৰিব পাৰোঁ সো চিচিটিভি প্লেজ এ বিগ ৰোল কিন্তু যোৱাকালি হঠাৎ আমি কথা পাতোঁতে বুজি পালোঁ যে শৰাইঘাট ব্ৰিজতে আজিলৈকে আমাৰ চিচিটিভি নাই ইমান ডাঙৰ এছেট এটা কিন্তু আইন শৃংখলা ল এণ্ড অৰ্ডাৰ ফালৰ পৰাও তাত আমাক চিচিটিভি লাগে ৰোড এক্সিডেণ্টৰ ফালৰ পৰাও আমাক চিচিটিভি লাগে ক্ৰাইম কণ্ট্ৰোলৰ ক্ষেত্ৰতো আমাৰ চিচিটিভি লাগে কিন্তু আমি চিচিটিভি ল'ব পৰা নাই মই ভাবোঁ যে স্মাৰ্ট চিটি লিমিটেডে 2024 চনত এটা সংকল্প হিচাপে লওক টকা পইচাৰ কোনো অসুবিধা নাই চৰকাৰে সম্পূৰ্ণ টকা পইচা দিয়াৰ দায়িত্ব লৈছে যাতে আমি যিকোনো প্ৰকাৰে গুৱাহাটীত আমি চিচিটিভিৰ কাম আমি আৰম্ভ কৰিব পাৰোঁ স্মাৰ্ট চিটি লিমিটেডৰ সমান্তৰালভাৱে আজিৰ দিনটো পৰিবহণ নিগমৰ বাবেও আৰু আমাৰ ৰাজ্যৰ পৰিবহণ বিভাগৰ বাবেও এটা অতি গুৰুত্বপূৰ্ণ দিন মই ভাবোঁ যে এই স্মাৰ্ট চিটিৰ জৰিয়তে পোৱা 300খন বাছ আৰু ভৱিষ্যতে পাব লগা 200খন বাছ আমি যদি ভাল কৰি পৰিচালনা কৰোঁ অসম ৰাজ্যিক পৰিবহণ নিগম এটা শক্তিশালী সংস্থালৈ ৰূপান্তৰ হ'ব পাৰিব মই আজিৰ দিনটোত 2024 চনত ASTCক আমি যাতে এটা নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা এটা সংস্থালৈ ৰূপান্তৰ কৰিব পাৰোঁ তাৰ বাবেও মই আমাৰ পৰিবহণ নিগম আৰু পৰিবহণ বিভাগক মই আহ্বান জনাম পৰিবহণ বিভাগে আমাৰ ৰাজ্যৰ জল পৰিবহণৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা হাতত লৈছে বিশেষকৈ গুৱাহাটীৰ গেটৱে ঘাটত আমি যিটো জাহাজৰ বাবে টাৰ্মিনেল নিৰ্মাণ কৰি আছোঁ মই ভাবোঁ যে সেই কামো খুব সোনকালে আমি সমাপ্ত কৰিম অহা 3-4 মাহৰ ভিতৰত তেতিয়া আমি গুৱাহাটীৰ জাহাজ সেৱাকো আমি খুব ধুনীয়াকৈ পৰিচালনা কৰিব পাৰিম আজি যদি আমি ব্ৰহ্মপুত্ৰ নদীখনলৈ চাওঁ ট্ৰান্সপোৰ্ট ইনলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্টৰ ভাঙা ফুটা জাহাজবিলাকে গুৱাহাটী মহানগৰীৰ নান্দনিক যিটো দৃষ্টি বা নান্দনিক যিটো কেৰেক্টাৰ তাৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে আমি ভাল বা জাহাজ ল'ব পাৰোঁ নে নাই বেলেগ কথা পুৰণা বেয়া জাহাজখিনিতো আমি অতৰাই দিব লাগে আৰু সেই জাহাজৰ পৰাই মানুহৰ ইনাৰ ড্ৰেছেছ আদি ওলমাই থৈ দিয়া হয় বাহিৰৰ পৰা অহা টুৰিষ্টবিলাকে মানুহে ব্ৰহ্মপুত্ৰখনৰ যিটো নান্দনিক সৌন্দৰ্য তাৰ 70% বাহিৰত থিয় হৈ থকা জাহাজবিলাকে নোহোৱা কৰি দিয়ে মই বাৰে সদায় প্ৰশ্ন কৰোঁ যে শুক্লেশ্বৰ মন্দিৰৰ পৰা ভৰলুলৈ ইমান সুন্দৰ স্থানটো কেতিয়াও ই জাহাজৰ গেৰেজ হ'ব নোৱাৰে গেৰেজ হ'ব লাগে য'ত মানুহে দেখা নাপায় মানুহে দেখা পোৱা জেগাত গেৰেজ কেনেকৈ হ'ব পাৰে মই ভাবোঁ যে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে সেই জাহাজখিনি অতৰাই পেলাব লাগে তাৰ পৰা যিমান সোনকালে পাৰে আৰু ভাল জাহাজ চৰকাৰৰ টকা পইচাৰ সমস্যা নাই নতুন আমাৰ জাহাজ টাৰ্মিনেল হ'ব ষ্টেট অফ আৰ্ট জাহাজ আমি আনি ৰখাব লাগে যাতে গধূলি সময়ত যোনেই বিচাৰে তেওঁলোকে যাতে ৰাতি নিশাৰ আহাৰ কৰিম ব্ৰহ্মপুত্ৰত ঘূৰিম ব্ৰহ্মপুত্ৰত যাম
মুকলি মনেৰে যাতে টাৰ্মিনেলটোলৈকে যাব পাৰে মই ভাবো যে টাৰ্মিনেলটো আৰম্ভ হোৱাৰ লগে লগে পুৰণা জাহাজবিলাক তাৰ পৰা গুচাই দি যিটো জাহাজ আমি এটা পুৰণা জাহাজৰ তাতে আমি এটা এক প্ৰকাৰ আস্থান নিৰ্মাণ কৰিছো সেইটোৰ পৰা আমি হাত হাৰিব লাগে আৰু ভাল নতুন সুন্দৰ জাহাজ আমি প্ৰৱৰ্তন কৰিব লাগে পৰিবহন নিগমৰ উদ্যোগত আমি ইতিমধ্যে প্ৰায় 50টা কন্টেক্টলেছ সেৱা আমি আৰম্ভ কৰিছো যাৰ ফলত পৰিবহন বা দ্বিতীয় কাৰ্যালয়ৰ লগত থকা দুৰ্নীতিৰ অভিযোগ প্ৰায় 80% কমি গৈছে মই পৰিবহন বিভাগক অনুৰোধ কৰিম যে নতুন বছৰত আমি সংকল্প ল'ব লাগে যে অকল লাৰ্নাৰ লাইসেন্স নহয় কেনেকৈ আমি লাইসেন্সখনো চৰকাৰী অফিচত নহাকৈ পাব পাৰো যদি আমাৰ মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট সমূহকে আমি লাইসেন্স দিয়াৰ পাৱাৰ আমি দিব পাৰো তেতিয়া মানুহে দ্বিতীয় অফিচত আহি লাইসেন্স ল'ব নালাগে আৰু ইয়াৰ কোনো প্ৰয়োজন নাই আমি যেনেকৈ গাড়ীৰ আগতে ৰেজিষ্ট্ৰেচন দ্বিতীয় অফিচৰ পৰা ল'ব লাগিছিল এতিয়া আমি ডিলাৰ সকলকে ৰেজিষ্ট্ৰেচন দিয়াৰ অধিকাৰ দিলো তাৰ পৰাটো আমাৰ কোনো অসুবিধা হোৱা নাই বৰঞ্চ দুৰ্নীতিৰ পৰা আমি বহুতখিনি বাচিব পাৰিছো দুটা ক্ষেত্ৰত পৰিবহন বিভাগে কাম কৰিব লাগে এটা হল ফিটনেছৰ বাবে আমি সৰকাৰি অফিচাৰক লগ পাব নালাগে ফিটনেছ শুড বি এ স্পেশালাইজড জব এএসটিসি এটা ফিটনেছৰ সেৱা আৰম্ভ কৰিব আইএসবিটিত কিন্তু অসমত প্ৰতিটো জিলাতে একোটাকৈ যদি আমি ফিটনেছ সাৰ্টিফাইড আমি সেন্টাৰ বনাব পাৰো মানুহে যেতিয়াই গাড়ী লৈ যাব ধুনিয়াকৈ ফিটনেছ দিব ফিটনেছ লৈ উলাই আহিব সৰকাৰি বিষয়ৰ লগত আমাৰ সম্পৰ্ক নাথাকিব তেনেকে অসমত প্ৰত্যেকটো স্থানতে আমি যদি মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটৰ যদি আমি লাইসেন্স দিব পাৰো তেওঁলোকে মানুহক গাড়ী শিকাব যদি গুৱাহাটী ইউনিভাৰ্সিটি ৰয়েল গ্লোবেল ইউনিভাৰ্সিটিয়ে যদি মানুহক পোষ্ট গ্ৰেজুৱেট পঢ়াৰ ডিপ্লোমা দিব পাৰে তেতিয়ালে গাড়ীৰ ড্ৰাইভিং লাইসেন্সখনৰ কাৰণে আমাক কোনো এনফোৰ্সমেন্ট ইনস্পেক্টৰ বা দ্বিতীয়ৰ আমাক প্ৰয়োজন নাই যদি বিজ্ঞান প্ৰযুক্তিৰ ডক্টৰেট যদি প্ৰাইভেট ইউনিভাৰ্সিটিয়ে দিব পাৰে তেতিয়ালে গাড়ীৰ লাইসেন্সখনো আমি নিজৰ জাগাতে নিজৰ স্থানতে যে পাৰ্ট অফ ড্ৰাইভিং কোৰ্স আমি পাব পাৰো যে 3 মাহৰ ড্ৰাইভিং কোৰ্স এটা 2 মাহৰ ড্ৰাইভিং কোৰ্স এটা ডিপাৰ্টমেন্টে বনাই দিয়ক ডিপাৰ্টমেন্ট এটা ৰেগুলেটৰী অথৰিটি কৰক সেই ৰেগুলেটৰী অথৰিটিটোৱে অসমত 100খন ড্ৰাইভিং ইনষ্টিটিউট দিয়ক আৰু ড্ৰাইভিং ইনষ্টিটিউটত সেই পাৰ্টিকুলাৰ কোৰ্সটো কমপ্লিট কৰাৰ পিছত আমি ড্ৰাইভিং লাইসেন্সখন পাব পৰাৰ ব্যৱস্থা আমি যদি কৰি পেলাও ই নিবনুৱাও সংস্থাপিত কৰিব কেবাখনো ইনষ্টিটিউট গঢ় লৈ উঠিব আৰু ব্যুৰোক্ৰেটিক ৰেড টেপিজিমটো নোহোৱা হ'ব এতিয়া মানুহে প্ৰশ্ন কৰিব যে পৰিবহন নিগমৰ কি কাম পৰিবহন নিগমৰে যথেষ্ট কাম থাকে যে আমি ৰাস্তাত চাম যে ফিটনেছ নোহোৱা গাড়ী আছে নেকি আমি ৰাস্তাত চাম যে ড্ৰাইভিং নোহোৱা মানুহে কোনোবাই গাড়ী চলাইছে নেকি আৰু যোৱা মাৰ্চ মাহত যেনেকৈ আমি 37% ৰোড এক্সিডেন্ট কমাব পাৰিছো যদি প্ৰতিটো মাহতে পৰিবহন নিগম সচেষ্ট হৈ থাকে অসমত ৰোড এক্সিডেন্টটো কমি যাব কামৰটো আমাৰ কোনো অভাৱ নাই যি কাম আমাৰ নহয় সেই কাম আমি কৰি আছো আৰু যি কাম আমাৰ হয় সেই কাম আমি কৰা নাই আমি ড্ৰাইভিং লাইসেন্স দিও মন্ত্ৰীয়ে ফোন কৰি দিয়ে যে বৰা অমুক গৈ আছে লাইসেন্সখন দি দিব আমিতো পৰীক্ষাও নলও ধুনিয়াকৈ লাইসেন্সখন দি দিও কিন্তু যদি এটা প্ৰপাৰ ড্ৰাইভিং ইনষ্টিটিউট থাকে তেলটা 3 মাহ নপঢ়িলে বা 2 মাহ নপঢ়িলে তো লাইসেন্স না পাব গোটেই সিস্টেমটো আমাৰ ধুনিয়া হৈ যাব মই ভাবো যে পৰিবহন নিগমে ফিটনেছ আৰু লাইসেন্সৰ ক্ষেত্ৰত দ্বিতীয় অফিচত মানুহ অহাটো বন্ধ কৰিব পাৰিলে ৰাইজে চৰকাৰখনক এটা খুব সহজলব্ধ হিচাপে চৰকাৰৰ সেৱা লাভ কৰিব পাৰিব আৰু 2024ত মই স্মাৰ্ট সিটি লিমিটেডক বিশেষ এটা কাম দিলো যে গুৱাহাটী সিসিটিভি কমপ্লিট হ'ব লাগে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টক মই এটা কাম দিলো যে লাইসেন্স আৰু ফিটনেছৰ কাৰণে কোনেও যাতে দ্বিতীয় আৰু এনফোৰ্সমেন্ট ইনস্পেক্টৰ
বা MVI তেওঁলোকক যাতে লগ পাব নালাগে এই তিনিটা কাম যদি আমি কৰিব পাৰো মই ভাবো যে আজিৰ দিনটো আমাৰ 2024ৰ সংকল্প বহু পৰিমাণে আমাৰ পূৰণ হ'ব পুনৰ এবাৰ দুইটা বিভাগকে তেওঁলোকৰ সুন্দৰ কামৰ বাবে ধন্যবাদ দিছো যোৱা গোটেই মাহ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ৰোড সেফটিৰ ওপৰত সমগ্ৰ ৰাজ্যখন ভ্ৰমণ কৰিছিলে নিজে ফিল্ডত আছিলে আৰু আজি আমি তাৰ সুফল পাইছো যে মাৰ্চ মাহত ডিসেম্বৰ মাহত 37% এক্সিডেন্ট কমি গৈছে জানুৱাৰী মাহত আমি যোৱা বছৰ 250 মানুহ ৰোড ট্ৰেফিক এক্সিডেন্টত মৃত্যু হৈছিল 31 ডিসেম্বৰত আমি ভাল কাম কৰাৰ পিছত জানুৱাৰীটো আমি এৰি দিও মই এবাৰ আশা কৰিম যাতে জানুৱাৰীত সমানে যদি আমি ভিজিলেন্স ৰাখো আৰু ডিসেম্বৰ জানুৱাৰীত যদি এক্সিডেন্ট কমি যায় সম্পূৰ্ণ বছৰটোৰ ষ্টেটিষ্টিক্স হি ডেফিনেটলি আমাৰ ফেভাৰত আহিব আৰক্ষী বিভাগ আৰু মই ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাম জানুৱাৰী অসমৰ কাৰণে 31 ডিসেম্বৰতকৈ বেছি ইম্পৰ্টেন্ট জানুৱাৰীত আমাৰ পিকনিকবোৰ হয় জানুৱাৰীত কোৱলি থাকে জানুৱাৰীত মাঘ বিহু হয় গতিকে জানুৱাৰীটো যাতে আমি পৰিবহনৰ এনফোৰ্সমেন্ট আমি যথেষ্ট কৰিব পাৰো তাৰ বাবে আহ্বান জনাম মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াকো স্মাৰ্ট সিটি লিমিটেডৰ এই বদন্যতাৰ বাবে মই অভিনন্দন জনাম আৰু স্মাৰ্ট সিটি লিমিটেডৰ CCTVৰ কাম ফেৰা এই বছৰটোত সমাপন কৰাৰ বাবে মই তেখেতৰ জৰিয়তে বিভাগক আহ্বান জনাম আজি নতুন বছৰ অসমৰ ৰাইজৰ আমি সমগ্ৰ মন্ত্ৰী সভাৰ সদস্যসকল ইয়াত আজি সমবেত হৈছো খুব সম্ভৱ বিমল বৰা ডাঙৰীয়াক বাদ দি আমি গুটেইবোৰ ইয়াতে আছো আজিৰ এই সুন্দৰ মুহূৰ্তত 2024 বৰ্ষটো যাতে অসম মন্ত্ৰী সভাৰ প্ৰতিগৰাকী সদস্য মুখ্য সচিবকে আদি কৰি বিষয়া কৰ্মচাৰী সকলোৱে আমি জনসেৱাত নিজক উৎসৰ্গা কৰিব পাৰো 2024 বৰ্ষটোক অসমৰ প্ৰগতি আৰু অসমৰ ভৱিষ্যতৰ যি আমাৰ সংকল্প সেই সংকল্প বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি যাতে আৰু অধিক কাম আমি কৰিব পাৰো 2024 চনৰ প্ৰতিটো দিন প্ৰতিটো সময় আমি যাতে ৰাজ্যবাসীৰ সেৱাত নিজকে আমি এক প্ৰকাৰ ক'ব গলে উৎসৰ্গা কৰিব পাৰো তাৰ বাবে অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছো অসমবাসী ৰাইজৰ মংগল কামনা কৰিছো 2024 বৰ্ষই প্ৰতিটো পৰিয়াল প্ৰতিজন ব্যক্তিৰ জীৱনলৈ এটা ইতিবাচক পৰিৱৰ্তন আনক প্ৰগতি শান্তি আৰু সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক সুখ সমৃদ্ধি অব্যাহত থাকক এখন আন্দোলন বিবৰ্জিত শান্তিৰ অসমক আমি প্ৰগতিৰ দিশলৈ ধাৱমান কৰাৰ পথেৰে আমি যাতে আৰু আগুৱাই যাব পাৰো তাৰ বাবে অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছো আৰু নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়ানীৰ সৰু এটা কবিতাৰ পংক্তিৰে অসমবাসী ৰাইজৰ শান্তি সমৃদ্ধি আৰু অসমবাসী ৰাইজৰ প্ৰতিটো পৰিয়াল প্ৰতিজন ব্যক্তিৰ সুখ পৰমাত্মাৰ ওচৰত কামনা কৰিছো স্বাগতম স্বাগতম শুভ সুন্দৰ স্বাগতম স্বাগতম পৰম জীবন আজেয় শক্তি গায়ত্ৰী প্ৰাণতামাৰ আজি বজাও পাঞ্চজন্য পূৰ্ণ হক পোহৰেৰে ধৰা আতৰি পৰক শূন্য জন্মভূমি সন্তানৰ নাই নাই একো অদেয় সমবেত প্ৰাৰ্থনা আজি অসমতো সদ্গময় সমস্বৰৰ প্ৰাৰ্থনা তমসু জ্যোতিৰ্গময় প্ৰাৰ্থনা প্ৰাৰ্থনা মৃত্যুং মা অমৃতম গময় বহুত বহুত ধন্যবাদ